চৰকাৰে যদি আমাৰ দাবীৰ প্ৰতি সহমত পোষণ নকৰে, আমাৰ সাংবিধানিক অধিকাৰ যদি আমাক প্ৰদান নকৰে, ইয়াৰ পিছৰ পৰ্যায়ত যি আন্দোলন হ'ব সেই আন্দোলন অতি ভয়াৱহ হ'ব। আৰু সেই ভয়াৱহ আন্দোলনত যি ক্ষয় ক্ষতি হ'ব তাৰ কাৰণে টাই আহোম ছাত্ৰ সন্থা বা টাই আহোম জনগোষ্ঠীৰ লোকসকল জগৰীয়া নহ'ব, ই সম্পূৰ্ণৰূপে চৰকাৰ জগৰীয়া হ'ব আৰু প্ৰশাসন যন্ত্ৰ জগৰীয়া হ'ব। যে আমি টাই আহোম জনগোষ্ঠীয়ে টাই আহোমসকলক জনজাতিকৰণৰ ক্ষেত্ৰত আমি বহুদিনৰ পৰাই সংগ্ৰাম অব্যাহত ৰাখিছোঁ। স্বাধীনোত্তৰ কালৰ সময়ৰ পৰা আজিলৈকে এই জনগোষ্ঠীটোৱে ভাৰতবৰ্ষৰ বুকুত স্বাধীনভাৱে সংবিধানৰ অধিকাৰ ভোগ কৰি জীয়াই থকাৰ কাৰণে আমি প্ৰয়াস কৰি আহিছোঁ। আৰু বহু সময়ত আমাক নিষ্পেষিত আৰু নিপীড়িত শাৰীত ৰাখি ৰাজনৈতিকভাৱে বিভিন্ন ক্ষেত্ৰত আমাক বঞ্চিত কৰা হৈছে, অৰ্থনৈতিকভাৱে জনগোষ্ঠীৰ শোষণ কৰা হৈছে, সাংস্কৃতিকভাৱে আমাক আক্ৰমণ কৰা হৈছে আৰু বিভিন্ন ক্ষেত্ৰত আমি জীয়াই থকাৰ তাৰণাত আমি সংগ্ৰাম অব্যাহত ৰাখিবলগীয়া হৈছে। আৰু সেইকাৰণে সদৌ টাই আহোম ছাত্ৰ সন্থায়ো জন্মলগ্নৰ পৰা আজিলৈকে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত আমি সংগ্ৰাম অব্যাহত ৰাখিছোঁ। চৰকাৰে বিভিন্ন ক্ষেত্ৰত আমাৰ লগত আলোচনাত মিলিত হয়, আমাক প্ৰতিশ্ৰুতি দিয়ে যে আমি আহোম জনগোষ্ঠীৰ লগতে অসমৰ আৰু 5টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে আমাৰ যিটো দাবী সেই দাবীটো বাস্তৱ ৰূপ দিব। কিন্তু প্ৰতিখন চৰকাৰে কেৱল মাত্ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ স্বাৰ্থত আমাক কথা বতৰাবিলাক কয় আৰু জনজাতিকৰণৰ বিষয়টো কেৱল মাত্ৰ ৰাজনৈতিক এটা বিষয় হিচাপে তেখেতলোকে তুলি ধৰিব বিচাৰে। আৰু সেইকাৰণে অসমৰ এটা ৰাজনৈতিক দলৰো এই 6টা জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত তেখেতলোকৰ সদিচ্ছা বাস্তৱ ক্ষেত্ৰত আজিলৈকে আমি দেখা নাপালোঁ। কংগ্ৰেছ চৰকাৰে 15টা বছৰ অসমত শাসন কৰিলে আৰু তেখেতলোকে ক'লে যে আমি আপোনালোকক সাংবিধানিক অধিকাৰ প্ৰদান কৰিম, জনজাতিকৰণৰ মাধ্যমেৰে আমি আপোনালোকক ৰক্ষা কৰিম আৰু আপোনালোকে যাতে অসমত এটা বেলেগ এটা পৰ্যায়ত বাস কৰিবলগীয়া নহয় তাৰ কাৰণে বিধি ব্যৱস্থা আমি কৰি দিম। কিন্তু কথাবিলাক প্ৰতিশ্ৰুতি হৈ থাকিল, নিৰ্বাচনৰ কথা বতৰাবিলাকৰ মাজতে সীমাবদ্ধ থাকিল। চৰকাৰ গঠন কৰিলে, গুচি গ'ল, কিন্তু 6টা জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা নাপালে। বিজেপি আহিলে ক'লে যে কংগ্ৰেছে নকৰিলে আমাক বিশ্বাস কৰক আৰু আমি আপোনালোকক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম। আমি বিশ্বাস কৰিলোঁ, আমি আস্থাত ল'লোঁ আৰু তেখেতলোকে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিলে যে আহোমকে ধৰি অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণ দিয়াটো তেখেতলোকৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য। গতিকে সেইকাৰণে আমি তেখেতলোকক চৰকাৰ বনোৱাত সহায় সহযোগ কৰিলোঁ। ভাবিলোঁ যে বিজেপি দল আৰু চৰকাৰে অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াৰ ভৱিষ্যতটো সুনিশ্চিত কৰিব আৰু আমাৰ সকলো অধিকাৰ খিলঞ্জীয়া থলগিৰি ৰাইজৰ ওচৰত থকাৰ কাৰণে তেখেতলোকে সৰ্বতো প্ৰকাৰে প্ৰয়াস কৰিব। কিন্তু এই চৰকাৰো একেই বান্দৰ নাচ নাছিলে আৰু একেই চতুৱালীৰ মাজত আমাক ৰখাব বিচাৰিলে, কিন্তু সেই চতুৱালী বহুত হৈ গ'ল। আমাৰ 2019 চনত আমাৰ বিলখন ৰাজ্যসভাত উঠিল, পাছ নহ'ল। কিয় নহ'ল চৰকাৰে আমাক নজনায় আৰু তেখেতলোকে ক'ব বিচাৰে যে অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিলে এক্সিষ্টিং যিবিলাক ট্ৰাইবেল আছে তেখেতলোকে আমাক বাধা আৰোপ কৰিব। তেনেকুৱা পৰিৱেশ অসমত হোৱা নাই নহয়। অসমৰ যিবিলাক মানুহ আছে, যিবিলাক থলগিৰি খিলঞ্জীয়া ৰাইজ আছে, সকলোৱে অসমখন সুৰক্ষিত হোৱাটো বিচাৰে, অসমৰ উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত হোৱাটো বিচাৰে আৰু অসমৰ প্ৰতিটো সম্পদ, প্ৰতিটো বায়'ডাইভাৰ্চিটিৰ ওপৰত থলগিৰি খিলঞ্জীয়া ৰাইজৰ অধিকাৰ থকাটো বিচাৰে। সেইকাৰণে কোনোৱেও অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ নকৰে। কিন্তু কেইজনমান ব্যক্তিয়ে কেৱল মাত্ৰ ৰাজনৈতিক চতুৱালীৰ মাজত বন্দী হৈ চৰকাৰৰ স্পোক্সমেন হিচাপে কাম কৰি
এই কথাটো বাধা আৰোপ কৰিব বিচাৰে গতিকে সেই কথাবিলাকত আমি গুৰুত্ব আৰোপ নকৰোঁ সেই কথাবিলাক আমি ৰাজনৈতিক কথা বতৰা বুলি আমি এৰি দিওঁ কিন্তু ছটা জনগোষ্ঠীক যদি জনজাতিকৰণ নকৰে আহোমকে ধৰি মৰাণ মটক চুতীয়া কোচ চাহ জনজাতি ৰাইজক যদি প্ৰতাৰণা কৰে প্ৰবঞ্চনা কৰে তেলে অসম অসমীয়া হাতত নাথাকিব সেই কথাটো আজি আপোনালোকৰ মাধ্যমেদি মই অসমৰ সৰ্বত্ৰ জনসাধাৰণক এই কথা জনাব বিচাৰিছোঁ যে অসমৰ অৱস্থা বেয়া আগ্ৰাসী মনোভাৱেৰে অসমৰ ভাষা কৃষ্টি সংস্কৃতি ভূমিৰ ওপৰত আক্ৰমণ কৰা হৈছে জীৱন জীৱিকাৰ ওপৰত আক্ৰমণ কৰা হৈছে মানুহক পেটে মৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে গতিকে এই পৰিপ্ৰেক্ষিতত যদি অসমৰ ছটা জনগোষ্ঠীক জনজাতিকৰণৰ ব্যৱস্থাৰে সাংবিধানিক অধিকাৰ প্ৰদান কৰা নহয় তেলে খিলঞ্জীয়া ৰাইজ অসমত ভগনীয়া হ'ব আৰু ছেকেণ্ড ক্লাছ চিটিজেনলৈ পৰ্যবেক্ষিত হ'ব আৰু আমাক শাসন কৰা মানুহবিলাক বহিৰাগত মানুহ হ'ব আৰু অসমীয়া মূল জনগোষ্ঠীৰ মানুহ নহ'ব গতিকে এই কথাটো অসমৰ ৰাইজে বুজিবটো ভাল আৰু সেইকাৰণে আমি অসমৰ ছটা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে এই বিষয়টোৰ সমাপ্ত হোৱাটো বিচাৰিছোঁ আৰু চৰকাৰে এই কামটো কৰা নাই তাৰ কাৰণে সদৌ তাই আহোম ছাত্ৰ সন্থাই চৰকাৰৰ এই নীতিৰ বিৰুদ্ধে আমি এক প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব বিচাৰিছোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচীকেইটা মই আপোনালোকক জনাব বিচাৰিছোঁ যে অহা অক্টোবৰ মাহত চৰাইদেউ জিলাত আমাৰ যোৰ সমদলৰ কাৰ্যসূচী হ'ব 15 অক্টোবৰত মাহমৰাত 16 অক্টোবৰত সাপেখাতি আৰু 20 অক্টোবৰত সোণাৰী সদৰত আমাৰ যোৰ সমদলৰ কাৰ্যসূচী হ'ব আৰু 17 অক্টোবৰত চিলাপথাৰত গণসমাৱেশ হ'ব আৰু 19 অক্টোবৰত ধেমাজিৰ সদৰত যোৰ সমদলৰ কাৰ্যসূচী আমি ৰৈছোঁ গোলাঘাটত 3 নৱেম্বৰ দিনা আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু শিৱসাগৰত 16 নৱেম্বৰ দিনা ঐতিহাসিক তলাতল ঘৰৰ পৰা শিৱসাগৰ নগৰলৈ এটা বৃহৎ যোৰ সমদলৰ কাৰ্যসূচী আমি লৈছোঁ আৰু ক্ৰমান্বয়ে ডিব্ৰুগড় তিনিচুকীয়া যোৰহাটতো ইয়াৰ পিছত কাৰ্যসূচী লোৱা হ'ব আৰু এইটো চৰকাৰক এটা সকিয়নি যে চৰকাৰে যদি আমাৰ দাবীৰ প্ৰতি সহমত পোষণ নকৰে আমাৰ সাংবিধানিক অধিকাৰ যদি আমাক প্ৰদান নকৰে ইয়াৰ পিছৰ পৰ্যায়ত যি আন্দোলন হ'ব সেই আন্দোলন অতি ভয়াৱহ হ'ব আৰু সেই ভয়াৱহ আন্দোলনত যি ক্ষয় ক্ষতি হ'ব তাৰ কাৰণে তাই আহোম ছাত্ৰ সন্থা বা তাই আহোম জনগোষ্ঠীৰ লোকসকল জগৰীয়া নহ'ব ই সম্পূৰ্ণৰূপে চৰকাৰ জগৰীয়া হ'ব আৰু প্ৰশাসন যন্ত্ৰ জগৰীয়া হ'ব কাৰণ চৰকাৰে আমাক কৈছিল যে আমি আপোনালোকক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম আপোনালোকে আমাক ভোট দিয়ক আমাক ৰাজপথত বহক আপোনালোকক আমি ন্যায় দিম গতিকে ন্যায় তেখেতলোকে দিয়া নাই আমাক প্ৰতাৰণা কৰিছে আমাক প্ৰবঞ্চনা কৰিছে আমাক ঠগিছে মিথ্যাচাৰৰ আশ্ৰয় লৈছে তাৰ কাৰণে প্ৰতিবাদ হ'ব আৰু জংগী প্ৰতিবাদ হ'ব